বিৰোধীয়ে উত্তাল কৰাৰ কোনো ইয়াত সাংবিধানিক যুক্তি নাই এইটো এটা সম্পূৰ্ণৰূপে সাংবিধানিক নিয়ম প্ৰথম কথা দ্বিতীয় কথা ভাৰতৰ নিৰ্বাচন আয়োগে সম্পূৰ্ণ নিয়মবদ্ধতাৰ সৈতে তেওঁলোকৰ যদি ইমানেই আমি বাৰম্বাৰ কৈছোঁ যে বিৰোধীয়ে যদি ইমানে আপত্তি কৰিব লগা আছে তেওঁলোকে আগতে সুপ্ৰিম কোৰ্টত গৈছিল সুপ্ৰিম কোৰ্টত ৰিজেক্ট হৈছে সো এইটো এটা সাংবিধানিক প্ৰচেছ এইটো এটা বিধিবদ্ধ প্ৰচেষ্টা এইটো এটা আইনী প্ৰচেষ্টা বিৰোধীয়ে যেতিয়াই ক্ষমতাত আহিব নোৱাৰে তেতিয়াই এনেকুৱা ধৰণৰ কংগ্ৰেছৰ নেতৃত্বত আমাৰ গণতান্ত্ৰিক সংস্থাসমূহক বদনাম কৰিবৰ কাৰণে এটা পদ্ধতিগত তেওঁলোকে চেষ্টা কৰে কিন্তু এই পদ্ধতিগত চেষ্টাক ইতিমধ্যে ভাৰতৰ সচেতন ৰাইজে প্ৰত্যাখ্যান কৰিছে গতিকে এছআইআৰ লৈ পেলাই বিৰোধী দলৰ যি এই অভিযোগ সি সম্পূৰ্ণৰূপে ভিত্তিহীন সি সম্পূৰ্ণৰূপে ৰাজনৈতিক চাওক আপোনালোকেও জানে যে 1947 চনৰ পৰা কংগ্ৰেছে ললিপপ দি পেলাই গোটেই শাসনভাৰ চলালে প্ৰথম কথা কংগ্ৰেছে ইমান দিন কি কৰিলে আমাৰ চৰকাৰে সকলো সংশ্লিষ্ট দল সকলো সংগঠনৰ লগত কথা পাতি এটা মীমাংসাত উপনীত হৈছে এটা মন্ত্ৰী গোটে এটা প্ৰতিবেদন দিছে সেই প্ৰতিবেদন ইতিমধ্যে বিধানসভাত দাখিল কৰিছে আৰু বহুতো সংগঠনে আদৰণি জনাইছে প্ৰথম কথা কাৰোবাৰ যদি কিবা আপত্তি আছে মাননীয় মুখ্যমন্ত্ৰীৰ যি অভিলাষী প্ৰচেষ্টা এই অভিলাষী প্ৰচেষ্টাত মাননীয় মুখ্যমন্ত্ৰী মহোদয় সকলোকে যথাসম্ভৱ লগত লৈ ইট ইজ এ ভেৰি টেকনিকেল ইছ্যু এই জনগোষ্ঠী জনজাতিকৰণ এটা সম্পূৰ্ণ কাৰিকৰী বিষয় সকলোকে লগত লৈ যথেষ্ট সংবেদনশীল বিষয় গতিকে এই সংবেদনশীলতাকটো চাই পেলাই সকলোকে লগত লৈ পেলাই বৰ অসমৰ আমাৰ যিটো পৰিকল্পনা এই বৰ অসমক লৈ 6 জনগোষ্ঠী জনজাতিকৰণৰ কাৰণে যি মন্ত্ৰী গোটৰ প্ৰতিবেদন দিছে গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ চৰকাৰ সেইটো এটা খুব সৎ প্ৰচেষ্টা মই ভাবোঁ যে সকলোৰে লগত সুমীমাংসাৰ জৰিয়তে আমি এই গোটেইটো বিষয়ত এটা ঐক্যমতত উপনীত হ'ব ভাৰতীয় জনতা পাৰ্টি কংগ্ৰেছ নহয় ভাৰতীয় জনতা পাৰ্টিৰ ব্যক্তিৰ ইচ্ছাৰকৈ সাংগঠনিক ইচ্ছাৰ বেছি ইচ্ছা আছে মোক যদি কাইলৈ পৰিলে ভাৰতীয় জনতা পাৰ্টিয়ে কয় যে চামগুৰি এটা বুথৰ পালক হ'ব লাগে মই বুথৰ পালক হ'ম চামগুৰি যদি এটা বুথৰ পালক হ'ব লাগে ভাৰতীয় জনতা পাৰ্টিৰ কাৰণ এইটো ৰাজনৈতিক দলতে আহি পেলাই আমি আজি ইমান হাম্বল বেকগ্ৰাউণ্ডৰ পৰা আহি পেলাই আজি ভাৰতীয় জনতা পাৰ্টিয়ে আজি চামগুৰি বিধায়ক বনাইছে আজি ৰাজ্যিক সাধাৰণ সম্পাদক হৈছোঁ দুবাৰ কাৰণে গতিকে ইয়াত আমাৰ ব্যক্তিগত ইচ্ছাতকৈ ডাঙৰ কথা আমি অসমত আমি তৃতীয়বাৰৰ কাৰণে আমাৰ NDA চৰকাৰ আকৌ আহিব লাগিব আমাৰ জাতি মাটি ভেটি ৰক্ষাৰ কাৰণে আমাৰ চৰকাৰৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টাক আমি আৰু অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই অনাগত সময়ত অসমৰ খিলঞ্জীয়াৰ যি অস্তিত্ব এই অস্তিত্বক আৰু শক্তিশালীভাৱে আমি ৰাখিব লাগিব তৃতীয়তে অসমক গোটেই ভাৰতৰ ভিতৰত শ্ৰেষ্ঠতম এক ৰাজ্যত পৰিণত কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত উন্নয়নৰ যি অনিৰুদ্ধ আৰু অনিৰ্বাণ যাত্ৰা আৰম্ভ হৈছে এই অনিৰ্বাণ যাত্ৰাক আমি কণ্টিনিউ কৰাব লাগিব তাৰ লগে লগে কংগ্ৰেছৰ যিটো বিভাজনকামী ৰাজনীতি কংগ্ৰেছৰ যিটো সাম্প্ৰদায়িক ৰাজনীতি আৰু আজিৰ দিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেওঁলোকে এটা যি বিৰোধী ঐক্যৰ কথা কৈ পেলাই গোটেই অসমক আপোনালোকে চাওক মই এইবাৰ বিধানসভাত মই প্ৰশ্ন উত্থাপন কৰিছোঁ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে কাইলৈ পৰহিলৈ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীতে আমি সকলো লাভান্বিত হ'ম আপোনাৰো লাভান্বিত হ'ম আমি সকলো লাভান্বিত হ'ম কিন্তু এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীক বন্ধ কৰিবৰ কাৰণে পদ্ধতিগতভাৱে কৰ্ণাটকত মল্লিকাৰ্জুন খৰ্গে পুতেকে চেষ্টা চলাইছে গৌৰৱ গগৈহঁতে ইয়াত কোনো প্ৰতিবাদ জনোৱা নাই গতিকে কংগ্ৰেছৰ এই দুমুখীয়া চৰিত্ৰ দেখিছে সকলো ক্ষেত্ৰতে কংগ্ৰেছ দুমুখীয়া ৰাইজে আজি আপোনালোকে চামগুৰিত যাওক চামগুৰিত কংগ্ৰেছৰ শাসনৰ পৰা ৰাইজে আজি মুক্তি পোৱাৰ পিছত চামগুৰিত এটা গণতান্ত্ৰিক মূল্যবোধ আজি ৰক্ষা হৈছে অন্য নালাগে আপুনি বাদ দিয়ক আজি যদি জন্তুকেইটাই কথা ক'ব পাৰাহেঁতেন আজি গড়কেইটাৰ অৱস্থা আপোনালোকে চাওকচোন সেই সময় ভয়াৱহ পৰিস্থিতিৰ কথা চাওক 2001 পৰা 2016 চনলৈকে যেতিয়া কাজিৰঙাৰ সাধাৰণ গড়কেইটাকো কংগ্ৰেছ চৰকাৰে ৰক্ষা কৰিব পৰা নাছিল গতিকে অসমৰ জাতি অসমৰ মাটি অসমৰ ভেটি ৰক্ষাৰ কাৰণে আমাৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে খিলঞ্জীয়াৰ স্বাৰ্থৰ কাৰণে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত আমাৰ যি NDA চৰকাৰ এই NDA চৰকাৰক অসমৰ ৰাইজে আশীৰ্বাদ দিছে আৰু অনাগত সময়তো ইয়াতকৈ অধিক আশীৰ্বাদ দিব বুলি আমি অত্যন্ত আত্মবিশ্বাসী এই দখলকাৰী বিধে সামগ্ৰীত উচ্ছেদ কেতিয়া চলিব খুব সোনকালে আৰম্ভ হ'ব মানুহে হিমন্ত বিশ্ব শৰ্মাইটো কৈছে কোনো ধৰণৰ ইলিগেল এনক্ৰচমেণ্ট সহ্য কৰা নহ'ব আৰু এতিয়াতো আগৰ কংগ্ৰেছ চৰকাৰ নাই ইয়াত এতিয়া গৌৰৱ গগৈহঁতেও একো কৰিবলৈ নোৱাৰে গতিকে ইয়াত কোনো ধৰণৰ য'ত ইতিমধ্যে গোটেই সৰজমিন তদন্ত চলি আছে প্ৰথম কথা য'ত বেআইনী দখল হৈছে তাতে অসম চৰকাৰে খুব কঠোৰভাৱে সিদ্ধান্ত ল'ব